এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। অৱশেষত বিত্ত বিভাগৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ কৰিছে। যিহেতু চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছিল কৰ্মচাৰীসকলৰ বাবে জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চৰ বিষয় আৰু ইয়াৰ SOP গাইডলাইন আহি পৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসম চৰকাৰৰ নিয়মীয়া স্থায়ী কৰ্মচাৰীৰ বাবে শূন্য প্ৰিমিয়াম বীমা কভাৰেজ সন্দৰ্ভত এই SOPয়ে অনুসূচিত বাণিজ্যিক বেংকৰ সৈতে স্বাক্ষৰিত বুজাবুজিৰ অধীনত আগবঢ়োৱা দৰমহা পেকেজ একাউণ্টৰ সৈতে জড়িত সুবিধা আৰু প্ৰক্ৰিয়া সম্পৰ্কে অসম চৰকাৰৰ সকলো নিয়মীয়া স্থায়ী কৰ্মচাৰীৰ বাবে নিৰ্দেশনা প্ৰদান কৰে। নিয়মীয়া আৰু স্থায়ী কৰ্মচাৰীৰ বাবে দৰমহা পেকেজ একাউণ্টৰ মূল বৈশিষ্ট্যসমূহ যে বীমা কভাৰেজ, টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ ন্যূনতম 10 লাখ টকা, পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ ডেথ মিনিমাম 100 লাখ টকা আৰু পাৰ্মানেণ্ট টোটেল ডিজেবিলিটি 100 লাখ টকা আৰু পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি 80 লাখ টকা আৰু এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ 200 লাখ টকাকৈ লাভ কৰিব। ইপিনে স্বাস্থ্য বীমাৰ ক্ষেত্ৰত ই কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বাবে ৰেহাই মূল্যৰ প্ৰিমিয়ামৰ ভিত্তিত উপলব্ধ হ'ব, যিটো কৰ্মচাৰীয়ে বহন কৰিব। দ্বিতীয়তে একাউণ্ট ব্যৱস্থাপনা। নতুন একাউণ্ট ৰাজ্য চৰকাৰ কৰ্মচাৰীয়ে ইণ্ডাকশ্যনৰ সময়ত বা কৰ্মচাৰী সেৱা নম্বৰ লাভ কৰাৰ লগে লগে দৰমহাৰ পেকেজ একাউণ্ট খুলিব লাগিব। বৰ্তমানৰ একাউণ্ট ৰাজ্য চৰকাৰ কৰ্মচাৰীয়ে পৰীক্ষা কৰিব লাগিব যে তেওঁলোকৰ বৰ্তমানৰ একাউণ্টটো এমপেনেল মুক্ত বেংকৰ দৰমহা একাউণ্ট হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ইপিনে কৰ্মচাৰীৰ দ্বাৰা একাউণ্টৰ ভেৰিফিকেশ্যন সম্পৰ্কে উল্লেখ কৰিছে। তেওঁলোকৰ বেংক পাছবুক বা একাউণ্ট ষ্টেটমেণ্ট পৰীক্ষা কৰক। শ্ৰেণীবিভাজন নিশ্চিত কৰিবলৈ ওচৰৰ শাখালৈ যাওক বা পাছবুক প্ৰিণ্টিং মেচিন ব্যৱহাৰ কৰক। যদি একাউণ্টটোক দৰমহা একাউণ্ট হিচাপে শ্ৰেণীভুক্ত কৰা নহয়, তেন্তে তেওঁ নিৰ্ধাৰিত আবেদন প্ৰপত্ৰ ব্যৱহাৰ কৰি শাখা পৰিচালকক লিখিত অনুৰোধ দাখিল কৰিব লাগে, যিটো শাখাৰ ওচৰত উপলব্ধ। আৰু কৰ্মচাৰীয়ে নিশ্চিত কৰিব লাগে যে শাখাই শ্ৰেণীবিভাজন আপডেট কৰে আৰু একেখিনি লিখিতভাৱে নিশ্চিত কৰে। এইবাৰ জনাব বিচাৰিছোঁ ইঞ্চুৰেঞ্চৰ ক্লেইম প্ৰচেছ সম্পৰ্কে। কৰ্মচাৰী বা তেওঁলোকৰ মনোনীত আইনী উত্তৰাধিকাৰীয়ে পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ বীমাৰ অধীনত দাবী দাখিল কৰিব পাৰিব। টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ। এই বীমাই কৰ্মচাৰীৰ অসুস্থতাৰ ফলত হোৱা মৃত্যু আৰু আকস্মিক মৃত্যুকে ধৰি প্ৰাকৃতিক মৃত্যুৰ ক্ষেত্ৰত সামৰি লয়। দ্বিতীয়তে দাবী দাখিল কৰিবলৈ মনোনীত বা আইনী উত্তৰাধিকাৰীয়ে মৃত্যুৰ প্ৰমাণপত্ৰ, ID প্ৰমাণ আৰু বেংক একাউণ্টৰ সবিশেষ আৰু প্ৰয়োজন অনুসৰি যিকোনো ধৰণৰ অন্যান্য নথিপত্ৰ বীমা কোম্পানীক জমা দিব অথবা সঠিক নথিপত্ৰৰ পিছত কৰ্মচাৰীৰ ঘৰুৱা শাখাত দাবী দাখিল কৰিব, যিয়ে ইয়াক বীমা কোম্পানীলৈ প্ৰেৰণ কৰাত সহায় কৰিব। মনোনীত বা আইনী উত্তৰাধিকাৰীয়ে নীতি অনুসৰি যোগ্য ধন লাভ কৰিব। ব্যক্তিগত আকস্মিক বীমাৰ ক্ষেত্ৰত মৃত্যু বীমা। যদিহে কৰ্মচাৰীৰ মৃত্যু কোনো দুৰ্ঘটনাৰ ফলত হয়, তেন্তে এই কথা প্ৰযোজ্য। দাবী দাখিল কৰিবলৈ মনোনীত বা আইনী উত্তৰাধিকাৰীয়ে দুৰ্ঘটনাৰ প্ৰতিবেদন, FIR আৰু চিকিৎসা নথিপত্ৰ আৰু নিষ্পত্তিৰ বাবে একাউণ্টৰ তথ্য দাখিল কৰিব লাগিব। পাৰ্মানেণ্ট টোটেল ডিজেবিলিটিৰ ক্ষেত্ৰত যদিহে কৰ্মচাৰীজনৰ অক্ষমতা যেনে 2টা অংগ হেৰুওৱা আদি দুৰ্ঘটনাৰ ফলত হয়, তেন্তে প্ৰযোজ্য। দাবী প্ৰক্ৰিয়াটো ওপৰত উল্লেখ কৰা ধৰণে দুৰ্ঘটনাজনিত মৃত্যু বীমাৰ দৰে। স্থায়ী আংশিক অক্ষমতাৰ ক্ষেত্ৰত দুৰ্ঘটনাৰ বাবে স্থায়ী আংশিক অক্ষমতা যেনে এটা অংগ হেৰুওৱা কৰ্মচাৰীৰ বাবে প্ৰযোজ্য আৰু দাবী প্ৰক্ৰিয়াটো ওপৰত উল্লেখ কৰা ধৰণেৰে দুৰ্ঘটনাজনিত মৃত্যু বীমাৰ দৰে। আৰু বিমান দুৰ্ঘটনাজনিত বীমা বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই পেলোৱা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য আৰু দাবী দাখিল কৰিবলৈ মনোনীত বা আইনী উত্তৰাধিকাৰীয়ে বিমান টিকট, মৃত্যুৰ প্ৰমাণপত্ৰ আৰু অন্যান্য সমৰ্থনকাৰী নথিপত্ৰ বীমা প্ৰদানকাৰী বা হোম বেংকৰ শাখাত দাখিল কৰিব লাগিব। কৰ্মচাৰী বা মনোনীত ব্যক্তিৰ দ্বাৰা যিকোনো বীমা দাবী দাখিল কৰাৰ পদক্ষেপসমূহ উল্লেখ কৰিছে। ঘটনা সংঘটিত হোৱাৰ লগে লগে বীমা কোম্পানী বা বেংক শাখালৈ লিখিতভাৱে তথ্য প্ৰেৰণ কৰিব পাৰিব। বেংক বা বীমা কোম্পানীয়ে
প্ৰদান কৰা দাবী প্ৰপত্ৰ সংগ্ৰহ কৰি পূৰণ কৰা, সমৰ্থনকাৰী নথিপত্ৰ যেনে মৃত্যুৰ প্ৰমাণপত্ৰ, FIR, চিকিৎসা প্ৰতিবেদন, মনোনীত বা আইনী উত্তৰাধিকাৰীৰ বিৱৰণ আদি সংলগ্ন কৰা, সম্পূৰ্ণ কৰা দাবী প্ৰপত্ৰ বীমা কোম্পানীক বা বেংকৰ শাখাত জমা দিয়া। চতুৰ্থতে, দাবী দাখিল কৰা বা দাবী নিষ্পত্তি সম্পৰ্কীয় যিকোনো অভিযোগৰ বাবে কৰ্মচাৰী বা মনোনীত ব্যক্তি বা আইনী উত্তৰাধিকাৰীয়ে বেংকৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰিব পাৰে, যাৰ সবিশেষ দিয়া হৈছে। বেংকসমূহে আগবঢ়োৱা বৰ্তমানৰ সুবিধাসমূহ বৃদ্ধি কৰাৰ স্বাধীনতা আছে আৰু কৰ্মচাৰীয়ে বীমা কভাৰেজ, স্বাস্থ্য বীমাৰ ৰেহাই আৰু প্ৰদান কৰা অন্যান্য যিকোনো সুবিধা পৰ্যালোচনা কৰিব লাগিব আৰু তেওঁৰ প্ৰয়োজনীয়তা অনুসৰি সৰ্বোত্তম অফাৰ আৰু সেৱাৰ ভিত্তিত বেংক বাছি ল'ব লাগিব। একাউণ্ট শিফটিং, ড্ৰয়িং আৰু ডিছবাৰ্চিং অফিচাৰ সকলে যদিহে কৰ্মচাৰীয়ে সিদ্ধান্ত লয় যে কৰ্মচাৰীজনৰ একাউণ্ট এটা অনুসূচিত বাণিজ্যিক বেংকৰ পৰা আনটোলৈ স্থানান্তৰিত কৰাৰ সুবিধা প্ৰদান কৰা হ'ব পাৰে, কিন্তু একেজন কৰ্মচাৰীয়ে সঘনাই স্থানান্তৰিত কৰাটো উৎসাহিত নহ'বও পাৰে। বিত্ত বিভাগৰ সঞ্চালক ৰাজ্যিক নডেল বিষয়া হ'ব আৰু জিলা পৰ্যায়ৰ সমন্বয়ৰ বাবে 7জন নডেল বিষয়া উল্লেখ কৰিছে। জিলা পৰ্যায়ত ফলপ্ৰসূ সমন্বয় আৰু অভিযোগ নিৰাময়ৰ বাবে জিলা সদৰৰ কোষাগাৰৰ বিষয়াই অসম চৰকাৰৰ বাবে নডেল বিষয়া হিচাপে কাম কৰিব আৰু দায়িত্বসমূহৰ ভিতৰত আছে কৰ্মচাৰীৰ সম্পৰ্কীয় বিষয়ৰ বাবে বেংকৰ সৈতে যোগাযোগ কৰা, দৰমহা পেকেজৰ সুবিধাসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰাটো নিশ্চিত কৰা, বেংক আৰু বীমা কোম্পানীসমূহৰ সৈতে দাবী দাখিল আৰু অনুসৰণত সহায় কৰা, বীমা ন্যায়াধীশ যদি বীমাকৃত ব্যক্তিজনে তেওঁলোকৰ দাবী সন্দৰ্ভত সিদ্ধান্ত সমাধানত সন্তুষ্ট নহয় তেন্তে তেওঁলোকে তলত দিয়া ঠিকনাত বীমা ন্যায়াধীশৰ কাষ চাপিব পাৰে। ইয়াত যোগাযোগৰ ঠিকনা দিয়া আছে। বিশেষ অসুবিধাৰ বাবে আপোনালোকে উপৰোক্ত ঠিকনাসমূহত যোগাযোগ কৰিব পাৰিব আৰু নিশ্চিতভাৱে বছৰৰ আৰম্ভণিতে কৰ্মচাৰীসকলৰ বাবে এই আঁচনিখনে সুখবৰ কঢ়িয়াই আনিছে, কাৰণ কোনো ধৰণৰ প্ৰিমিয়াম নিদিয়াকৈ কৰ্মচাৰীসকলে ইয়াত 2 কোটি টকালৈকে বীমাৰ সুবিধা ল'ব পাৰিব আৰু ইয়াৰ বিতং SOP সম্পৰ্কত আপোনালোকক আমি ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিলোঁ আৰু এই SOPখন আপোনালোকে নিজেও চাই ল'ব পাৰিব, য'ত বিত্ত বিভাগৰ অফিচিয়েল ছাইটত এই SOPখন বৰ্তমান উপলব্ধ হৈছে। আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ মাজত যিমান পাৰে শ্বেয়াৰ কৰি দিব। যদিহে লাইক কৰা নাই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।